ছাত্ৰী সকল আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ বহুপদ অধ্যায়ৰ অনুশীলনী 2.5ৰ দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল নিজাম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ আমাক কমেন্টৰ সহায়ত জনাবা আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ ঘনফল 14 নম্বৰটো চোৱা ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ তলৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ মানে আমি এইটো -12 কিউব এইটো তিনিবাৰ -12 ক পূৰণ কৰি আমি নকৰাকৈ যেনে 7 কিউব আছে 7 তিনিবাৰ পূৰণ নকৰাকৈ এইটো আমি অভেদ ব্যৱহাৰ কৰি এইটো কৰিব লাগে গতিকে ইয়াতে আমি যদি ধৰি লওঁ ধৰা হ'ল x equal to -12 y is equal to 7 z is equal to 5 গতিকে কি হ'ব x plus y plus z is equal to -12 plus 7 plus 5 মানে এটো কি হ'ব 0 হ'ব কাৰণ হাতে পাশে 12 বিয়োগ 12 যোগ 12 0 এতিয়া আমি এটা অভেদ আমি জানো যে অভেদটো কি আছিল আমি যদি বলো x³ + y³ + z³ - thrice xyz is equal to x plus y plus z whole into x² + y² + z² minus xy minus yz minus zx এটা আমাৰ অভেদ আছিল গতিকে ইয়াতে আমাৰ কি হল ইয়াতে x plus y plus z ৰ মান যেহেতু আমাৰ 0 আমি ক'ব পাৰো x³ plus y³ plus z³ minus thrice xyz is equal to কি হ'ব 0 হ'ব যেহেতু আমাৰ এটো যে এটা কি হৈছে পূৰণ হৈ আছে পূৰণৰ যদি এটা 0 হয় গোটেইটো 0 হ'ব আমি ইয়াতে লিখিম যেহেতু x plus y plus z is equal to 0 গতিকে যে গোটেইটো 0 হ'ল তাৰ মানে এটো কি হ'ব x³ plus y³ plus z³ is equal to thrice xyz এটো আমাৰ বাওফালে আছিল সোঁফালে নিলে এটো মাইনাস কি হ'ব প্লাস হ'ব নিশ্চয় বুজি পাইছা এতিয়া আমাৰ ইয়াতে x ৰ ঠাইত আমাৰ কি আছে ইয়াতে আমি কি ধৰি লৈছো x ৰ ঠাইত -12 হোল কিউব প্লাস 7 কিউব প্লাস 5 কিউব আমি x y z ৰ মানকেইটা বহুৱাইছো বহুৱালে কি হ'ব আমাৰ এই দিয়া আছে 3 into -12 into y minus 7 into 5 গতিকে এইটো আমাৰ যদি পূৰণ কৰো কি হ'ব 12 3 গুণ 36 আৰু 7 5 গুণ 35 হল এই পূৰণ কৰিছো 5 6 গুণ 30 5 3 গুণ 15 3 18 3 6 গুণ 18 3 3 গুণ 9 একে 10 গতিকে এইটো 0 আধেতে 16 2 এটো কিমান হ'ব বিয়োগ এটো আমি কি হ'ব পাৰিম এনেকে -12 এটো 1260 বিয়োগ 1260 কিউব প্লাস 7 কিউব প্লাস 5 কিউব মান আমি পালো কি বিয়োগ 1260 এটো আমাৰ आंसर আৰু এটো আমি কি কৰিলো অভেদ ব্যৱহাৰ কৰি কৰিছো প্ৰকৃতাৰ্থত ঘনফল নিৰ্ণয় কৰা নাই এইবাৰ অনুশীলনী 2.5 ৰে 15ৰ 1 নম্বৰটো চোৱা কি আছে তলত কালি দিয়া আয়ত বিলাকৰ দিক আৰু প্ৰস্থৰ বাবে সম্ভাব্য ৰাশিবোৰ উলিওৱা গতিকে কি দিয়া আছে আয়তৰ কালি দিয়া আছে আমি কি উলিয়াব লাগে সম্ভাব্য দিক আৰু প্ৰস্থ উলিয়াব লাগে গতিকে আয়তৰ আমি যেতিয়া কালি পাওঁ আয়তৰ কালি বুলি ক'লে আমি কি কৰো দিক পূৰণ প্ৰস্থ আমি আয়তৰ কালি পাওঁ দিক পূৰণ প্ৰস্থ তাৰ মানে আমি এটো কি কৰিব লাগে এই ৰাশিটো পূৰণফল হিচাপত প্ৰকাশ কৰিব লাগে ইয়াতে কি আছে যোগ বা বিয়োগ এনেকে আছে আমি কি কৰিব লাগে দুটা ৰাশি কৰিব লাগে আৰু সেই দুটা ৰাশি পূৰণফল হিচাপত যাতে প্ৰকাশ কৰিব পাৰো সেইটো চাব লাগে গতিকে পূৰণফল হিচাপত যদি প্ৰকাশ কৰিব লাগে তাৰ মানে আমি কি কৰিব লাগিব এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব গতিকে উৎপাদক বিশ্লেষণ কৰিব লাগিলে ইয়াতে কেইটা পদ আছে তিনিটা পদ আছে
প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিব লাগিলে আমি কি চাব লাগে তাৰ কমন টাৰ্ম কিবা আছে নেকি আটাইকেইটাত গতিকে কমন টাৰ্ম এটাও নাই গতিকে আমি কি কৰিম ইয়াৰে যেটো প্ৰথম পদ আৰু ইয়াৰে শেষৰ পদৰ যেটো প্ৰথম পদৰ সহগ আৰু শেষৰ পদটো আমি পূৰণ কৰিলে কি পাম ইয়াতে 25 পূৰণ 12 আমি যদি পূৰণ কৰো 25 পূৰণ 12 মানে আমি এনেকৈ লিখিব পাৰো 5 পূৰণ 5 25 12 মানে 2 পূৰণ 2 পূৰণ 3 এতিয়া আমি 35 টোক এনেকৈ ভাঙিব লাগে যাতে হিহতৰ পূৰণ ফলটো কি হয় এই 25 আৰু 12 ৰ পূৰণ ফলৰ সমান হয় গতিকে আমি কি কৰিম এই 25a স্কয়াৰ ইয়াতে আমি কি কৰিলে পাম আমি যদি কৰো এটো 5 4 গুণ 20 5 পূৰণ 2 পূৰণ 2 5 4 গুণ 20 আৰু এইখিনি পূৰণ কৰিলে তাৰ পিছত আৰু এইটো যদি পূৰণ কৰো 5 3 গুণ 15 যদি কি হয় 20 পূৰণ 15 আৰু এটি ইয়াৰ পৰাই কৈছো আমি একেটা ৰাখিয়ে গতিকে এইকেটা পূৰণ কৰিলেও কি হ'ব আমি যদি এনেকৈ কৰো কথাটো এতে হ'ব আমাৰ 5 পূৰণ 3 এটো আৰু এটো আগত লিখিছো আৰু বাকিখিনি 5 পূৰণ 2 পূৰণ 2 এইখিনি পিছত লিখিছো গতিকে আমাৰ মানৰ একো পৰিৱৰ্তন হোৱা নাই গতিকে এইটো মানেও আমাৰ কি হ'ব 25 পূৰণ 12 হ'ব গতিকে আমি 25 আৰু এই 35 টো কেনেকৈ ভাঙিম 15a 5 3 গুণ 15 15a মাইনাস যেটো মাইনাস আছে মাইনাস 5 4 গুণ 20 20a প্লাস 12 গতিকে আমাৰ কি হ'ল এটো 20 আৰু 15 35 হ'ল এতিয়া এইটাৰ পৰা আমাৰ কমন কি আহিব এইটাৰ পৰা কমন আহিব কিমান 5a কমন আহিব ইয়াতে যদি 5a কমন আহে ইয়াতে কিমান থাকিব 5a মাইনাস 5 5 গুণ 25 a স্কয়াৰ মিলিছে গতিকে 5 ইয়াতে 3 আহিব 5 3 গুণ 15 a ইয়াতে যদি আমি কি কমন লও 4 যদি কমন লও 4 কমন ললে 5a 5 4 গুণ 20 a এটো মাইনাস 3 4 3 গুণ 12 মাইনাসে মাইনাসে প্লাস গতিকে মিলিছে আমি একো কমন লিখা নাই একো বেছিও লিখা নাই গতিকে এইটো কি হ'ব এই দুটাৰ পৰা 5a 3 ইনটু 5a 4 আমি এইটো 5a 3 দুটাতে আছে গতিকে 5a 3 টো আমি কি কৰিছো কমন লৈছো গতিকে এইটো লিখাৰ পিছত ইয়াতে কি থাকিব 5a আৰু ইয়াতে থাকিব -4 গতিকে আমি কি পালো উৎপাদক বিশ্লেষণ কৰিলো গতিকে আমি কি হ'ল ইয়াৰে এটা দিক আৰু এটা প্ৰস্থ আমাৰ সাধাৰণতে আমি দিক বুলি ক'লে কি হ'ল আয়তাকাৰ আমি দীঘল যেটো যাৰ দৈৰ্ঘ্যটো বেছি প্ৰস্থটোতকে আমাৰ দীঘল দৈৰ্ঘ্যটো বেছি যোগটো বেছি হয় গতিকে ইয়াৰে আমি কোনটো লম 5a 3 টো ডাঙৰ নে 5a 4 টো ডাঙৰ আমি এটো যদি ধনাত্মক হয় ঋণাত্মক কথাত নাহে এটো ধনাত্মক হলে দুটা 5a আছে কিন্তু যেটো কমকে বিয়োগ কৰা হৈছে যেনে আমি যদি এটা সংখ্যাৰ পৰা 7 - 2 টো ডাঙৰ হ'ব নে আমাৰ 7 - 4 ডাঙৰ হ'ব যেটো 7 - 2 মানে আমাৰ কিমান হ'ল 5 7 - 4 মানে 3 কোনটো ডাঙৰ হ'ল 5 টো ডাঙৰ তাৰ মানে যেটো আমি কি কৰিছো কমকে বিয়োগ কৰিছো সৰু সংখ্যা বিয়োগ কৰিছো হেতু ডাঙৰ হৈ যায় ইয়াতে কিন্তু ডাঙৰ সংখ্যা 2 কে 4 টো ডাঙৰ সংখ্যা এটো বিয়োগ কৰাৰ কাৰণে এটো কি হৈ গৈছে সৰু হৈ গৈছে গতিকে আমাৰ সম্ভাব্য কি হ'ব দিক হ'ব কিমান 5a 3 এটো একক হ'ব সম্ভাব্য দিক আৰু সম্ভাব্য প্ৰস্থ কিমান হ'ব 5a 4 এটো হ'ব সম্ভাব্য প্ৰস্থ এটো হ'ব আমাৰ आंसर নিশ্চয় বুজি পাইছা তোমালোকে কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব আৰু কি লাগিব কি কাৰণে উৎপাদক বিশ্লেষণ কৰিব লাগে এটো বুজি পালা তাৰ পিছত আমি ইয়াতে এককটো লিখিম দিকটো ধৰি আমাৰ যেটো দীঘল যাৰ যোগটো বেছি হেতু দিক ধৰিম আৰু যাৰ
যোগটো কম সেইটো আমি কি কৰিম প্ৰস্থ ধৰিম এবাৰ হলৰ 2 নম্বৰটো চোৱা তলত আয়তন দিয়া ঘনকৰ মাত্ৰা তিনিটাৰ বাবে সম্ভাব্য ৰাশি কেইটা কি হ'ব যদি আমি ঘনকৰ আয়তন বুলি ক'লে আমি কি বুঝো দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা তাৰ মানে আমি এই ৰাশিটোক তিনিটা ৰাশিৰ পূৰণফল হিচাপত প্ৰকাশ কৰিব লাগে গতিকে এই ৰাশিটোক যদি আমি তিনিটা ৰাশিৰ পূৰণফল হিচাপত প্ৰকাশ কৰিব লাগে তেতিয়া আমি কি কৰিব লাগিব এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব গতিকে আমি এইটো ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰো চোৱা প্ৰথমতে আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিম আমি চাব লাগে আটাইকেইটা ৰাশিৰ কিবা কমন পদ আছে নেকি কমন টাৰ্ম আছে নেকি সাধাৰণ পদ আছে নেকি আটাইকেইটা ৰাশি আমি হেতু চাব লাগিব গতিকে ইয়াতে কি হ'ব আমি আটাইকেইটা ৰাশি 4k ইয়াৰ প্ৰতিটো k আছে 4k ৰে ডিভাইড কৰিব পৰা যাব গতিকে 4k যদি লওঁ আমি কমন টাৰ্ম সাধাৰণ পদ তেতিয়া ইয়াতে কি হ'ব thrice y square হ'ব প্লাস ইয়াতে twice y হ'ব minus 5 হ'ব আমি চাও এটো ওপৰটো পাইছো নাই 4 গুণ 12 k y square 4 গুণ 8 k y 4 গুণ 20 k গতিকে আমি এটা পালো আৰু ইয়াৰ পৰা আমি দুটা পদৰ পূৰণফল হিচাপত বাকিখিনি দেখুৱাব লাগে গতিকে 4k এইটো যদি আমি কি কৰো 3 5 গুণ 15 তাৰ মানে 15 -15 গতিকে -15 টো আমি কেনেকৈ কৰিব পাৰো thrice y square plus 5y বা আমি minus thrice y plus 5y ultimately কি হল twice y হল কারণ আমি -15 টো কেনেকৈ ভাঙিব পাৰো -3 into 5 এটা পূৰণ কৰিলে -15 হল আৰু যোগ কৰিলে +2 হ'ব গতিকে এটো -5 তাৰ পিছত 4k এটো যদি আমি কি লও কমন লও এইটাৰ পৰা thrice y এটো আৰু এটোৰ পৰা আমি কি ল'ব পাৰিম কমন thrice y y - 1 আৰু এটো আৰু এটোৰ পৰা ল'ব পাৰিম 5 y - 1 এটো কমন লৈছো তো এখিনিলৈকে নিশ্চয় বুজি পাইছা এতিয়া আমি কি কৰিম 4k ইয়াতো কি আছে y - 1 ইয়াতো y - 1 আছে গতিকে y - 1 টো আমি কমন লৈছো ললে ইয়াত কি থাকিব thrice y আৰু ইয়াত থাকিব 5 হল এতিয়া আমি কি পালো তিনিটা ৰাশিৰ পূৰণফল হিচাপত প্ৰকাশ কৰিলো তাৰ মানে ইয়াৰ কোনো এটা দিক কোনোবা এটা প্ৰস্থ কোনোবা এটা উচ্চতা গতিকে আমি লিখিম সম্ভাব্য ৰাশি তিনিটা কি কি ক্ৰমে 4k y - 1 আৰু thrice y plus 5 এইকেইটা হল সম্ভাব্য ৰাশি এটো হ'ব আমাৰ आंसर নিশ্চয় বুজি পাইছা আমাৰ ইয়াৰ মূল কথাটো হল আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব আৰু উৎপাদক বিশ্লেষণ কিয় কৰিব লাগে সেইটো গম পালা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ